নতুন বছৰত ৰাজ্যবাসীলৈ বাম্পাৰ অফাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় হিতাধিকাৰীৰ পৰা সত্ৰৰ উদাসীন ভকতলৈ আৰ্থিক সাহায্য। বছৰৰ প্ৰথম দিনটোতে চাহ বাগিচাৰ মালিকক ধমক মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ বছৰৰ প্ৰথম দিনটোতে আহিল সুখবৰ। 2026 বৰ্ষক আদৰণি জনাই বছৰটোৰ প্ৰথমটো দিনতে কইনাধৰাত মুখ্যমন্ত্ৰীৰ সাংবাদিক আৰু সম্পাদকসকলৰ সৈতে নতুন দিনৰ আলাপন অনুষ্ঠান। এই অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰতিগৰাকী জনতাক চুই যাব পৰা কেইবাটাও ভাল খবৰ ঘোষণা কৰিলে। ফেব্ৰুৱাৰী 20 তাৰিখে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 8,000 টকা। নিৰ্বাচনৰ বাবে জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ প্ৰতিমাহে লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ বিপৰীতে 4 মাহৰ ধন একেলগে 20 ফেব্ৰুৱাৰীত একাউণ্টত সোমোৱাই দিব চৰকাৰে। বিহুৰ উপহাৰ হিচাপে লগত থাকিব 3,000 টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। একেদৰে ৰাজ্যৰ ছাত্ৰ সমাজৰ বাবেও ভাল খবৰ আনিলে মুখ্যমন্ত্ৰীয়ে। ফেব্ৰুৱাৰীত আৰম্ভ হ'ব ৰাজ্যত বাবু আঁচনি। স্নাতকোত্তৰ মহলাৰ ছাত্ৰই প্ৰতিমাহে 2,000 আৰু স্নাতক বৰ্ষৰ ছাত্ৰই পাব প্ৰতিমাহে 1,000কৈ টকা। অৱশ্যে ইয়াৰ বাবে পিতৃ মাতৃৰ উপাৰ্জন হ'ব লাগিব 4 লাখ টকাৰ তলত। পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2,000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1,000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ইফালে বৃদ্ধ পেঞ্চন লাভ কৰা ৰাজ্যৰ জ্যেষ্ঠ ব্যক্তিসকলৰ বাবেও ভাল খবৰ। বৃদ্ধি পালে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন। এতিয়াৰে পৰা 250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 400 টকাৰ বৃদ্ধ পেঞ্চন। আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি বৰ্তমান 250 টকা দি আছোঁ। আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মুখত আজিৰ পৰা বিৰিঙিব হাঁহি। 117 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা মাত্ৰ 100 টকাত পাব চেনি, দাইল, নিমখ। আমাৰ ৰাজ্যত চেনি, দালি আৰু নিমখ আমি 117 টকাত 1 কেজিকৈ 3 কেজি সামগ্ৰী দি আছিলোঁ। আজিৰ পৰা ৰেচনৰ দোকানত 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে এই আঁচনি 100 টকাত লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে চুই গ'ল সত্ৰৰ উদাসীন ভকতসকলকো। এই মাহৰ পৰাই সত্ৰৰ উদাসীন ভকতসকলে পাব প্ৰতিমাহে 1,500কৈ টকা। অহাকালি আমি এটা সৰু অনুষ্ঠান কৰিছোঁ। আমাৰ অসমৰ সত্ৰৰ উদাসীন ভকতসকলেও অহাকালিৰ পৰা মাহত 1,500 টকাকৈ তেওঁলোকে এটা সন্মান ৰাশি লাভ কৰিব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আজিৰ দিনটোতে আহিল ভাল খবৰ। ৰাজ্যত গঠন হ'ল 8ম দৰমহা আয়োগ।
অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত গঠন কৰিলে ৮ম দৰমহা আয়োগ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৮ম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ। ইফালে বছৰৰ প্ৰথম দিনটোতে চাহ বাগিচাৰ মালিকক ধমক দিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমিপট্ট দিবলৈ সাজু হোৱাৰ পাছতো একাংশ মালিকে এই বিষয়টোত আপত্তি কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে বুজাই দিলে, যিসকল চাহ বাগিচাৰ মালিকে শ্ৰমিকক ভূমিপট্টা দিবলৈ নিবিচাৰে বা আদালতৰ কাষ চাপিব, তেওঁলোকক ৰাজ সাহায্য দিয়া বন্ধ কৰিব চৰকাৰে। যে যিসকল মালিকে এই একুইজিশ্যন প্ৰচেছটোত আমাক সহায় নকৰিব, চৰকাৰে তেওঁলোকৰ প্ৰতি আগবঢ়োৱা সকলো ইনচেণ্টিভ আমি উইথড্ৰ কৰিম। আজি আমি চাহ বাগিচাৰ মালিকসকলক বছৰি প্ৰায় 150 কোটি টকাৰ ইনচেণ্টিভ দিওঁ। অৰ্থডক্স টিৰ ক্ষেত্ৰত দিওঁ, কেপিটেল ইনভেষ্টমেণ্টৰ কাৰণে দিওঁ। আমি যিসকল বাগানৰ মালিকে আমাৰ লগত এই প্ৰচেষ্টাত সহযোগিতা নকৰিব বা কোৰ্ট আদিলৈকে যাব, তেওঁলোকক আমি দিয়া সকলো ধৰণৰ ইনচেণ্টিভ আমি উইথড্ৰ কৰিম। নতুন বছৰটোত লাচিত বৰফুকনক লৈ অনন্য পৰিকল্পনা চৰকাৰৰ। লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ হ'ব 52টা খণ্ডৰ এখন টিভি চিৰিয়েল। ইতিমধ্যে শ্বুটিং আৰম্ভ হৈছে আৰু চুক্তি স্বাক্ষৰ হৈছে ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীৰ মাজত। লাচিত বৰফুকনৰ ওপৰত 52টা এপিছডৰ এখন টেলিভিছন চিৰিয়েল কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীয়ে চুক্তিত স্বাক্ষৰ কৰিছে। তাৰ শ্বুটিং আতিও ইতিমধ্যে আৰম্ভ হৈছে, যিটোৱে নেকি লাচিত বৰফুকনক আকৌ এবাৰ বিশ্ব পৰ্যায়ত সংস্থাপিত কৰিব, যিটো তেখেতৰ যোগ্য স্থান, সেই যোগ্য স্থানলৈ তেখেতক নিশ্চিতভাৱে লৈ যাব। মুঠৰ ওপৰত বছৰৰ প্ৰথম দিনটোতে ৰাজ্যৰ প্ৰতিগৰাকী জনতাৰ মুখত হাঁহি বিৰিঙালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰিয়ংকা দাসৰ সহযোগত নিউজ ডেস্ক, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।